সমলিতের মাঝে প্রধান যদি গানা দেখলাম শিক্ষামন্ত্রী আমার মাঝে তাই উপস্থিত হয়েছে রমেশ বেগুয়া ভক্তিসকলক আমি প্রয়াত আদিবাসী জাতীয় নায়কৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিবলৈ অনুৰোধ জনাইছোঁ। অকণমান চাউণ্ড দিছোঁ আমাৰ প্ৰাক্তন আশা নেতা উজ্জ্বল হাজৰা তথা BTAD PM আমাৰ এই অনুষ্ঠানটো সম্পূৰ্ণৰূপে সহযোগ কৰা উজ্জ্বল হাজৰাক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ অধ বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আদিবাসী ছাত্ৰ সন্থাৰ এজন অগ্ৰণী নেতা যাক আজি আদিবাসী জাতীয় নেতা হিচাপে অভিহিত কৰিছে। তেখেত আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ'ল। আজি মই তেখেতৰ এই বেঘাপাৰা ওদালগুৰিত তেখেতৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰি তেখেতলৈ মোৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আৰু তেখেত আদিবাসী ৰাইজৰ কণ্ঠ আছিল। তেখেতে আদিবাসী ৰাইজক এটা পৰিকল্পিতভাৱে শান্তিপূৰ্ণ গণতান্ত্ৰিক সংগ্ৰামৰ মাধ্যমেৰে তেখেতে নেতৃত্ব দিছিল। তেখেতে যি পথ দেখুৱাই গৈছে সেই পথ আমি পাহৰি নাযাওঁ। আৰু আদিবাসী ৰাইজৰ সমস্যা অগ্ৰাধিকাৰৰ ভিত্তিত আমি সমাধান কৰাৰ সময়ত সদায় আমি প্ৰদীপ নাগ ডাঙৰীয়াক আমি স্মৰণ কৰিম আৰু তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণেও আমি প্ৰচেষ্টা হাতত ল'ম। মই তেখেতলৈ পুনৰবাৰ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি আজি জ্ঞাপন কৰিছোঁ আৰু তেখেত আমাৰ মাজত অমৰ হৈ ৰওক এইটোৱে কামনা কৰিছোঁ। দেখিবলৈ পোৱা গৈছে সেইটো মই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। মুখ্যমন্ত্ৰীৰো তেখেত ঘনিষ্ঠ আছিলে আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতৰ পৰিয়ালৰ লগত আৰু তেখেতৰ লগতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে যোগাযোগত আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক দিল্লীলৈকে নি চিকিৎসা কৰোৱাৰো এটা চেষ্টা কৰিছিলে, ব্যৱস্থা গ্ৰহণ কৰিছিলে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম। নিশ্চিতভাৱে আমি কিবা ভাল ব্যৱস্থা কৰিম। হয়, সেইটোতো এতিয়া গ্ৰুপ অফ মিনিষ্টাৰৰ অধীনত বিবেচনাধীন হৈ আছে। অকল সেই দাবীয়ে নহয়, প্ৰদীপ নাগে আন বহু দাবী উত্থাপন কৰিছিলে অসমৰ আদিবাসীসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে। আৰু আমি অসমৰ সমস্যাবিলাক এপদ এপদকৈ সমাধান কৰি আহিছোঁ। গতিকে প্ৰদীপ নাগ ডাঙৰীয়াৰ যি কণ্ঠ আছিল তাকো আমি সময়ত সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।